এটা বেলেগ ধৰণৰ ৰাজনীতি কৰিবলৈ চাই আছে আৰু আপোনালোকে দেখিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচন হাৰাৰ পিছত কংগ্ৰেছ দলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাব চাইছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসম কেবিনেটে যেটো সিদ্ধান্ত লৈছে অসমৰ সমূহ সচেতন ৰাইজে হিন্দু হওক মুছলমান হওক সকলোৱে এই ক্ষেত্ৰত সমৰ্থন জনাইছে কাৰণ এটো এটা পাৰস্পৰিক সম্প্ৰীতিৰ কথা আৰু সকলোৱে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে মই কংগ্ৰেছকে ধৰি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াকে ধৰি পেলাই যিসকলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাবলৈ চাইছে তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ যি সম্প্ৰীতি আৰু ৰাইজৰ আমাৰ চৰকাৰৰ যিটো এটা গুডউইল মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই যিটো ইন্টেনশন সন্মুখত লৈ গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ যি সম্প্ৰীতি আৰু ৰাইজৰ আমাৰ চৰকাৰৰ যিটো এটা গুডউইল মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই যিটো ইন্টেনশন সন্মুখত লৈ গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে মই অনুৰোধ জনাম যে হুছেইন ডাঙৰীয়াই কৈ আছে যে সামগুৰিত মুছলমান মানুহে গো মাংস খালে এতিয়া সেইটো মই খাইছে নাই খোৱা এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে তেওঁৰ সমষ্টি আজি ইমান দিনে যদি গো মাংস সামগুৰিৰ মুছলমান মানুহে খোৱা নাছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে তেতিয়া এইটো তেওঁহে জানিব তথ্য তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামগুৰিত আগতে মই গো মাংস বিলায়ে জিকি আছিলোঁ তেওঁ সেইটোৱে কোৱা নাই জানো যোৱা 25 বছৰ তেওঁ জিকিলে তেওঁ দেউতাক জিকিলে তাৰমানে ইমান দিন তেওঁলোকে গো মাংস বিলাই জিকিছিল এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব বিলাব নোৱাৰিব গতিকে দোকানখন ইমান দিন খোলা আছিলে মই দোকানটো বন্ধ কৰি দিলোঁ ইমানেই